ৰংচুঙি পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে এবাৰ মোক তিনিটা পাৰ্টিয়ে আগবঢ়াই দিছে, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু কংগ্ৰেছ পাৰ্টিয়ে। গতিকে আশা কৰিছোঁ অহা দিনবোৰত আমি পঞ্চায়তখন সম্পূৰ্ণ ৰূপত অকণমান সলনি কৰি আগবাঢ়ি যাম, কাম কৰিম। আৰু মই অৰাজনৈতিকভাৱে কাম কৰি আহিছোঁ, এইবাৰ জানিবা ৰাজনৈতিকভাৱে কাম কৰি যাম, কিন্তু সম্পূৰ্ণভাৱে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ, সহায় সহযোগ কামনা কৰিছোঁ। হয়, আমাৰ এতিয়া ৰাজহুৱাভাৱে আমি বহুতখিনি আমাৰ বহুত কাম থাকি গৈছে, এইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। উন্নয়নৰ ক্ষেত্ৰত ৰাজহুৱা আমাৰ বহুত আলি পদূলি আদিকে কৰি আমি বহুতখিনি কাম কৰিবলৈ আমি আশা কৰিছোঁ, কিন্তু আমি চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আমি সম্পূৰ্ণভাৱে কামনা কৰিছোঁ। মই ৰাইজকে কাম কৰিম বুলি ওলাই আহিছোঁ, যিমান পাৰোঁ ৰাইজৰ যিবিলাক দুখ দশা আছে এইখিনি মানে মই ৰাইজক হেৰি কৰিম বুলি ভাবিছোঁ। হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংচুঙি গাঁও পঞ্চায়তত ইতিমধ্যে নিৰ্বাচনী বতাহ তুংগত উঠিছে আৰু এই নিৰ্বাচনত ৰংচুঙি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদ কংগ্ৰেছৰ সমৰ্থিত ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী নৱলক্ষী ফুকনক লৈ ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। আৰু এইটো নিশ্চিত যে নৱলক্ষী ফুকনক লৈ বিৰোধী পক্ষ ইতিমধ্যে চিন্তিত হৈছে, তাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। ইতিমধ্যে নৱলক্ষী ফুকনৰ হৈ প্ৰচাৰৰ বাবে যি বেনাৰ অনা হৈছিল য'ত ত'ত বিভিন্ন বেনাৰ ইতিমধ্যে ফালি চিৰি ছিন্ন ভিন্ন কৰি পেলাইছে আৰু ইয়াৰ যোগেদি এগৰাকী নাৰীক অপমান কৰা হৈছে আৰু মহিলা জাতিটোক অপমান কৰা হৈছে। ইয়াৰ যোগেদি বিৰোধী শক্তি যে শংকিত হৈছে সেই কথা স্পষ্ট হৈছে। কিন্তু তাৰ মাজতো এটা কথা কওঁ, নৱলক্ষী ফুকন তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু নৱলক্ষী ফুকন নিশ্চিতভাৱে জয়যুক্ত হ'ব, কাৰণ তেওঁ এগৰাকী সমাজ সেৱিকা। আমাৰ আঞ্চলিক অঞ্চলটোত অতীতৰে পৰা এক জাতীয়তাবাদী ভাৱধাৰাৰ ভোট, বিবেকবান ভোট আছে আৰু ইয়াত যথেষ্ট পৰিমাণে ৰাইজে বিবেকেৰে ভোটদান কৰে। আৰু ইয়াত কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ যি আঞ্চলিক কংগ্ৰেছ আছে সেই কংগ্ৰেছৰ কৰ্মকৰ্তাসকলেও আমাক সহযোগিতা প্ৰদান কৰিছে, একেধৰণে অসম জাতীয় পৰিষদৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াইছে একেদৰে। আৰু সকলোৰে সহযোগত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে শ্ৰীমতী নৱলক্ষী ফুকনক গেছ চিলিণ্ডাৰ চিহ্নত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আমি আশাবাদী ৰাইজে বিপুল ভোটত শ্ৰীমতী নৱলক্ষী ফুকনক ৰংচুঙি গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত জয়যুক্ত কৰিব। নৱলক্ষী ফুকন জিন্দাবাদ। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিঙৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়েৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251, 8486052518, 9954418388।